শিৱা হৰলালকা নামৰ এজন ঠিকাদাৰে কামটো পাইছিল। 2022 বৰ্ষমানৰ পৰা কাম আৰম্ভ হৈছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এই শিমলুগুৰিৰ পৰা যি শিৱসাগৰ টাউনলৈকে যাব পাৰে ৰাস্তা, এই ৰাস্তাটো আচলতে এইফালেদি গৈ নাগালেণ্ড যাব পাৰে। যিজন পূৰ্ব সাংসদ তপন কুমাৰ গগৈ, তেওঁৰ ঘৰলৈ আচলতে যাব পাৰে। যিজন নাজিৰা সমষ্টিৰ বিধায়ক, তেওঁৰ ঘৰলৈ ইয়ালৈ আহিব পাৰে। আৰু যি নাগালেণ্ডকে ধৰি নামৰূপ চাইডৰ আদি বহুত ঠাইলৈ যাব পাৰি। অতি দুৰ্ভাগ্যজনক কথা, এই ৰাস্তাটো আচলতে 3 বছৰ কমেও এই ৰাস্তাটো নিৰ্মাণ কৰি উলিয়াই দিব নোৱাৰিলে। ইয়াৰ কাৰণ এটাই যে ৰাজনৈতিক দলক কমিশ্যন দি ঠিকা লৈ শিৱা হৰলালকা নামৰ এই ঠিকাদাৰজনে আচলতে ঠিকা লাভ কৰিছে। আৰু আমি শিৱা হৰলালকা নামৰ যিজন ঠিকাদাৰ, তেওঁক আচলতে আমি দাবী জনাইছোঁ যে অনাগত দিনত আমি কেইবাটাও আন্দোলন কাৰ্যসূচী লৈছোঁ এই ৰাস্তাটোৰ বিৰুদ্ধে। অনাগত দিনত আৰু আমি কাৰ্যসূচী ল'ম। তেওঁক আমি দাবী জনাইছোঁ যে এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰি ৰাইজক সুবিধা কৰি দিয়ে। ধন্যবাদ। তাৰ বিৰুদ্ধে আমি এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অসমৰ যিজন যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, তেওঁৰ বিৰুদ্ধে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাজপথলৈ ওলাইছোঁ। আৰু ইয়াৰ ৰাজপথলৈ ওলাই অহাৰ কাৰণ এটাই যে যিজন যোগান মন্ত্ৰী, তেওঁ আচলতে যি বানপানীৰ সময়ত যি ৰাইজে ককবকাই আছে পানীত, তেনে সময়তে তেওঁ ফাইদা উঠায় আলুৰ দাম 50 টকাকৈ কেজি বৃদ্ধি পাইছে, মিঠাতেলৰ দাম বৃদ্ধি পাইছে। আৰু আমি তেওঁলোকক দাবী জনাইছোঁ যে অতি শীঘ্ৰে ৰাইজক মাধমাৰ দিয়া বৰঞ্চে যি মূল্য বৃদ্ধি কৰিছে তাৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। আৰু যি আলুৰ দাম আছে তাৰ কমিব লাগে। অত্যাৱশ্যকীয় সামগ্ৰী, দৰৱ আদি, জীৱনদায়িনী ঔষধ তাৰ দাম কমিব লাগে। আৰু যি ভাৰতৰ যিজন গৃহমন্ত্ৰী অমিত শ্বাহ, তেওঁ আচলতে যি অসমত বানপানী হৈছে, তেওঁ সেই অসমৰ বানপানীৰ সমস্যাক লৈ যি পুলুঙা মন্তব্য কৰিছে যে অসমত 50টাকৈ পুখুৰী খান্দি দিলে আচলতে অসমৰ বানপানীৰ সমস্যা সমাধান হৈ যাব। আমি তেওঁক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। আমি তেওঁক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিব বিচাৰিছোঁ। তেওঁক আচলতে ক'ব বিচাৰিছোঁ, তেওঁ আচলতে কেতিয়াও যাতে অসমক লৈ, অসমৰ বানপানীৰ সমস্যাক লৈ, অসমৰ বানপীড়িত ডুবি থকা সমস্যাক লৈ, অসমৰ জনগণক লৈ তেওঁ আচলতে কেতিয়াও পুলুঙা মন্তব্য নকৰিব। অন্যথা কিন্তু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে, অমিত শ্বাহৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমি অমিত শ্বাহক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যাতে তেওঁ এই পুলুঙা মন্তব্য নকৰে। আৰু অসমত যি মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধি ৰোধ কৰক। আৰু যি অসমত বানপানীৰ সমস্যা হৈছে, বানপানীৰ সমস্যা ৰোধ কৰক। আৰু যাতে কেতিয়াও বিজেপি চৰকাৰখনে ফাইদা নুঠায়, তাকে কৈ আমি ধন্যবাদ।